সকলোকে নমস্কাৰ জনাই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এটা বৰ্তমান একেবাৰে ট্ৰেণ্ডিঙত চলি থকা এটা শব্দ মষ্ট ট্ৰেণ্ডিং ৱৰ্ডছ বিশেষকৈ ইয়াৰে 80% শিক্ষক শিক্ষয়িত্ৰীৰ মুখে মুখে সেইটো হৈছে চেনচাছ বা লোকপিয়ল। আৰু যদিও মই শিক্ষক শিক্ষয়িত্ৰীৰ কথা কৈছোঁ, এই ভিডিঅ'টো অকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে নহয়, মানে চেনচাছ ডিউটিত যিসকল গভমেণ্ট এমপ্লয়ী নিয়োজিত হ'বলৈ গৈ আছে আৰু অলৰেডি হৈছেই, তেখেতসকলে ট্ৰেইনিং লৈছে। 2026 চনৰ চলিত বৰ্ষ আগষ্টৰ 17 তাৰিখৰ পৰা যি এমাহ জোৰা সময়, ছেপ্টেম্বৰৰ প্ৰায় 15-16 তাৰিখলৈকে যি হাউচ লিষ্টিঙৰ যি কাম হ'ব, তাৰপিছত আকৌ ছেকেণ্ড ফেজত যি ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে যি হ'বলৈ গৈ আছে 2027 চনৰ চেনচাছৰ কথা মই ক'বলৈ গৈছোঁ এই ভিডিঅ'টোত। আৰু মই শিক্ষক শিক্ষয়িত্ৰীৰ কথা এইকাৰণে কৈছোঁ কাৰণ শিক্ষক শিক্ষয়িত্ৰীসকলকে বেছি নিয়োজিত কৰিছে চেনচাছৰ এই দায়িত্বত, আৰু অন্য বিভাগৰো প্ৰায় 20% কৰ্মচাৰী ইয়াতে এংগেজ হৈ থাকিব। এতিয়া মই এই ভিডিঅ'টো বনাইছোঁ, যা হওক সকলোৱে ট্ৰেইনিং লৈছে অলৰেডি, ফিল্ড ট্ৰেইনাৰসকলে দিছে, এনুমাৰেটৰ আৰু ছুপাৰভাইজাৰসকলক অলৰেডি ট্ৰেইনিং দিছে, তেখেতসকলে অলৰেডি জ্ঞাতই। তথাপি মনত কিছুমান বিভিন্ন খোকোজা থাকি যায়। আৰু এই ভিডিঅ'টো কিন্তু মই ডিছকাশ্যন ভিডিঅ'হে বনাইছোঁ। কাৰণ কিয়, মই এনেকুৱা নহয় যে মই আপোনালোকক কিবা জ্ঞান দিবলৈ এই ভিডিঅ'টো বনাইছোঁ, জাষ্ট এটা ডিছকাশ্যন, যাতে কাৰোবাৰ কিবা মনত থকা কথাবিলাক আমি এই ভিডিঅ'টোত মানে আলোচনা কৰিব পাৰোঁ, হয়তো কমেণ্ট ছেকশ্যনত হওক বা কিবা ভুল ভ্ৰান্তি হ'লেও যাতে কমেণ্ট ছেকশ্যনত আঙুলিয়াই দেখাব পাৰে। এতিয়া আমাৰ মনত একেবাৰে এটা প্ৰায় আহি থকা প্ৰশ্ন হ'ল চেনচাছ হাউচ, মানে মানুহ এজনৰ ঘৰত গ'লে মানে কোনবিলাক গৃহ আমি চেনচাছ হাউচৰ আওতালৈ আনিম। বিশেষকৈ এনুমাৰেটৰ সকলৰ মনত এইটো এটা ডাঙৰ এতিয়া এটা প্ৰশ্ন। অলৰেডি বহুতখিনি ডাউট ক্লিয়াৰ হৈছে, তথাপি মানে এটা ফিল্ডত যেতিয়ালৈকে নাযায় বা 5-6 ঘৰ যেতিয়ালৈকে তেখেতসকলৰ এক্সপিৰিয়েঞ্চ নহ'ব, 5-6 ঘৰত সোমোৱাৰ পিছতহে অকণমান এটা সাহস এটা আহে, সেইখিনি কথা। এতিয়া মই ইয়াতে ভিজুৱেলাইজ হিচাপত মানে এটা কেইটামান ছবি লৈ আহিছোঁ ইয়াতে আপোনালোকক দেখাবৰ কাৰণে। অকণমান জুম কৰি দেখাইছোঁ, এতিয়া চাব। চেনচাছ হাউচ, বিল্ডিং আৰু হাউচ হোল্ড, এইটো পাৰ্থক্য বুলি ওপৰত আছে। আমি এতিয়া সকলোৱে জানো যে এটা বিল্ডিঙৰ আণ্ডাৰত আমি সকলোৱে জানো যে বহুকেইটা চেনচাছ হাউচ থাকিব পাৰে, আৰু ঠিক তেনেদৰে প্ৰতিটো চেনচাছ হাউচতে সুকীয়া সুকীয়াকৈ একোটা হাউচ হোল্ড থাকিব পাৰে, মানে পৰিয়াল। আৰু কিন্তু কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে এটা চেনচাছ হাউচৰ ভিতৰতে দুটা হাউচ হোল্ড আছে, মানে তেখেতসকলে যদি ৰুমটো শ্বেয়াৰ কৰিছে, এণ্ট্ৰি গেট এটাই ৰুমটোৰ, তেখেতসকলে দুটা কিটচেন আছে কিন্তু ৰুমটোৰ ভিতৰতে, কিন্তু এণ্ট্ৰি গেট এটাই, চেনচাছ হাউচ এটাই ধৰা হ'ব, কিন্তু তাতে হাউচ হোল্ড দুটা হ'ব। এতিয়া চাব, এতিয়া কোনবিলাক গৃহ আপোনালোকে চেনচাছ হাউচৰ আওতালৈ আনিব। এতিয়া প্ৰত্যেকবিলাক গৃহতে চেনচাছ হাউচতে পৰিয়াল থাকিব লাগে বুলি মানে তেনেকুৱা কোনো কথা নাই, কিছুমান নন ৰেচিডেঞ্চিয়েল হ'ব। এতিয়া চাব, প্ৰথম যিটো মই আপোনালোকক দেখাবলৈ ওলাইছোঁ, অলপ জুম কৰি দেখাওঁ, এইটো চাওক। ইয়াতে কেৱল এটা বাসগৃহ আছে, প্ৰথম যিটো মই দেখাইছোঁ অকণমান জুম কৰি, এটা বাসগৃহ আছে ইয়াতে। এতিয়া এই ঘৰটোৰ ক্ষেত্ৰত হ'ব চেনচাছ হাউচ 1, আৰু প্ৰথমে লিখিব লাগিব বিল্ডিং 1, এটাই বিল্ডিং, আৰু এই বিল্ডিংটোত মানে এই গৃহটোত মানুহ বাস কৰি আছে, এটা পৰিয়াল, গতিকে চেনচাছ হাউচ 1। আৰু মই এটা পৰিয়াল বুলিহে ধৰিছোঁ, সেইকাৰণে দুটাও থাকিব পাৰে, সেইটো যোৱাৰ পিছতহে আমি গম পাম, কিন্তু মই ডায়েগ্ৰামটো মই তেনেকৈ বনাইছোঁ ইয়াতে। তেতিয়াহ'লে বিল্ডিং নম্বৰ 1, চেনচাছ হাউচ 1, আৰু হাউচ হোল্ড হ'ব 1। তাৰপিছত 2 নম্বৰটো চাব, এটা মানুহ থকা ঘৰ মানে বাসগৃহ প্লাছ লগ লগা ৰান্ধনী ঘৰ এটা, মানে কম্বাইন হৈ আছে। তেতিয়া আপোনালোকে কি ধৰিব, এটা মনৰ এটা প্ৰশ্ন আহিব পাৰে। তাৰমানে লগ লাগি আছে, এখন ৱালৰ দুটা ৰুম হিচাপত, এটা ৰুমত মানুহ থাকে আৰু কিটচেনটো ছেপাৰেট। তেতিয়া হয়তো এনুমাৰেটৰ জনৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে এখেতসকলৰ গৃহ দুটা আছে, ৰুম দুটা, হয়তো এণ্ট্ৰি ডোৰ বেলেগ বেলেগো থাকিব পাৰে,
ৰান্ধনী ঘৰটো, তেতিয়া কিন্তু চেঞ্চাছ হাউচ 2 বুলি আমি লিখিব নোৱাৰিম। তেতিয়াও সেই দুয়োটা কম্বাইন কৰি এটা বিল্ডিঙে ধৰা হ'ব, যিহেতু কিটচেনক আমি চেঞ্চাছ হাউচৰ আওতালৈ আমি নানো। গতিকে এই ক্ষেত্ৰতো হ'ব বিল্ডিং 1 দুয়োটা মিলি আৰু চেঞ্চাছ হাউচ 1, আৰু যদি এটা পৰিয়াল আছে এইটো কি হ'ব, এটা পৰিয়ালেই হ'ব। আৰু ইয়াতে যদি বুলি প্ৰশ্ন নাহে, কাৰণ দুটা পৰিয়াল মানে সম্পৰ্কত, আৰু ধৰক দুটা পৰিয়াল ছেপাৰেট, তেখেতসকলৰ মাজত কোনো তেজৰ সম্পৰ্ক নাই, কিন্তু তেখেতসকলে এটা কিটচেনকে শ্বেয়াৰ কৰিছে, কিন্তু তেতিয়া তেখেতসকলক কিন্তু এটা হাউচ হোল্ডৰে মেম্বাৰ বুলি ধৰিব লাগিব, মানে এটা পৰিয়ালে বুলি ধৰিব লাগিব। গতিকে হাউচ হোল্ড 1 হ'ব। গতিকে মই তালৈকে যোৱা নাই, মই চিধা চিধি ভাবিছোঁ পৰিয়াল এটা বাস কৰে, মই ঘৰটোৰ কথাই ক'বলৈ গৈছোঁ। মানে দুটা থাকিলেও কম্বাইন হৈ থাকিলেও ছেপাৰেটলি ধৰা নাযায়। ৰান্ধনী ঘৰটো আৰু থকা ঘৰটো দুটা ৰুম মিলি একেলগে এটা বিল্ডিং আৰু এটা চেঞ্চাছ হাউচ বুলি ধৰি লোৱা হ'ব। তাৰপিছত নেক্সটটো চাব আপোনালোকে। একেলগে দুটা দেখাইছোঁ মই। 3 নম্বৰ কণ্ডিশ্যনটো এনেকুৱা হ'ব পাৰে যে এটা বাসগৃহ আছে আৰু লগতে এটা ভঁৰাল ঘৰ একেলগে গাঁথনি কৰা। ভঁৰাল ঘৰ মানে ষ্ট'ৰ ৰুম, আমি যিকোনো বস্তু থৈ দিয়া। তেতিয়াও কিন্তু যিহেতু একেলগে আছে, তেতিয়া কি কৰিব লাগিব, তেতিয়া এই ক্ষেত্ৰতো কিন্তু বিল্ডিং 1 হ'ব, চেঞ্চাছ হাউচ 1 হ'ব আৰু হাউচ হোল্ড 1 হ'ব। এইটো মনত ৰাখিব। যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। তাৰ পাছত চাব নেক্সটটো, যদি ইয়াতে কাম কৰা চালি এক্সট্ৰাকে থাকে, মানে কাম কৰা ঘৰ এটা এক্সট্ৰা আছে, গোহালি ঘৰ এটা এক্সট্ৰা, ৰান্ধনী ঘৰ এক্সট্ৰা ছেপাৰেটলি আছে, আৰু এটা প্ৰধান বাসগৃহ 4টা আছে, তেনে ক্ষেত্ৰত আমি কি বুলি ধৰা যাব? তেনে ক্ষেত্ৰত হ'ব ইয়াতে বিল্ডিং 1 হ'ব, যিহেতু এটা কেম্পাছৰ ভিতৰত আছে। আমাৰ গাঁৱলীয়া মানুহৰ কথা কৈছোঁ, বিশেষকৈ ৰুৰেল এৰিয়াৰ কথাই মই ক'বলৈ গৈ আছোঁ। ইয়াতে চাব গোহালি ঘৰটোক এটা চেঞ্চাছ হাউচ বুলি ধৰিব পাৰি। কাম কৰা চালিখনক ধৰক ওপৰত চালি থাকিব লাগিব, ইয়াতে চালি কথা কৈছে, ছাইডত বেৰ নহ'লেও হ'ব, যাতে ৰুফটো যাতে থাকে, তেতিয়াও ঘৰ হিচাপত ধৰিব পাৰি। গতিকে দুটা হ'ল। আৰু দেখাত চিত্ৰত আপোনালোকে 4টা দেখিছে, কাৰণ ৰান্ধনী ঘৰটো ছেপাৰেটলি আছে। এতিয়া মনত এটা প্ৰশ্ন আহিব পাৰে যে ৰান্ধনী ঘৰটো ছেপাৰেট, ৰান্ধনী ঘৰটো চেঞ্চাছ হাউচ নহ'ব নেকি? কিন্তু ৰান্ধনী ঘৰটো চেঞ্চাছ হাউচৰ আওতাত নপৰে। গতিকে বাসগৃহটো হ'ব, কাম কৰা চালিখন হ'ব আৰু গোহালিটো হ'ব। গতিকে বিল্ডিং 1 চেঞ্চাছ হাউচ 3 হ'ব ইয়াতে, আৰু লগতে হাউচ হোল্ড 1, এটা পৰিয়ালৰে যিহেতু এইখিনি। গতিকে আমাৰ এঘৰ মানুহৰ কথা কৈ আছোঁ মই, সেইকাৰণে এটা পৰিয়াল বুলি কৈ আছোঁ, হাউচ হোল্ড 1 হ'ব। ইয়াৰ লাষ্টৰ কণ্ডিশ্যনটো আপোনালোকে চাব, 5 নম্বৰ। এতিয়া চাওক, এটা কেম্পাছৰ ভিতৰত এটা বাসগৃহ আছে, গোহালি আছে আৰু এটা লেট্ৰিন, চব পৃথক পৃথক আছে। বাসগৃহ এক্সট্ৰাকৈ আছে, গোহালি এক্সট্ৰাকৈ আছে গৰু বন্ধাৰ কাৰণে, আৰু লেট্ৰিন এক্সট্ৰাকৈ আছে। এতিয়া এইটোৰ ক্ষেত্ৰত আপোনালোকৰ চেঞ্চাছ হাউচ কি হ'ব? এতিয়া মই আপোনালোকক কৈছোঁ যে ৰান্ধনী ঘৰ চেঞ্চাছ হাউচৰ আওতাত নপৰে, ঠিক তেনেকৈ লেট্ৰিন চেঞ্চাছ হাউচৰ আওতাত নপৰে। গতিকে ইয়াতে চেঞ্চাছ হাউচ দুটাই হ'ব, এটা হ'ব বাসগৃহটো, এটা হ'ব গোহালি ঘৰ। গতিকে বিল্ডিং 1 এটা পৰিয়ালৰে বুলি ধৰা হৈছে, গতিকে হাউচ হোল্ড 1 আৰু চেঞ্চাছ হাউচ 2 হ'ব। থুলমূলকৈ এইখিনিয়ে কথা। এতিয়া চেঞ্চাছ হাউচৰ ক্ষেত্ৰত, গোসাঁই ঘৰৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ ঘৰক ধৰক চোতালত যিবিলাক গাঁৱলীয়া মানুহে আমাৰ গাঁৱত যিবিলাক নামঘৰ বনায়, সেই নামঘৰবিলাকো কিন্তু ইয়াতে চেঞ্চাছ হাউচে হ'ব, কিন্তু কি হ'ব, টেম্পল বা যিকোনো এটা সেই কেটেগৰীত পৰিব। কিন্তু ইয়াতে এটা কথা আছে, বহুত মানুহৰ দেখা যায় গাঁৱত যে উপাসনা কৰাৰ কাৰণে বা সন্ধিয়া চাকি বন্তি জ্বলোৱাৰ কাৰণে একেবাৰে সৰু নামঘৰ এটা বনাই থৈ দিয়ে। গতিকে সেই নামঘৰটো চেঞ্চাছ হাউচৰ আওতাত আহিবনে নাই? তেতিয়া এটা কথা মনত ৰাখিব লাগিব যে নামঘৰটোত মানুহজন সোমাব পৰা হ'ব লাগিব, মানে এণ্ট্ৰি কৰিব পৰা হ'ব লাগিব। আঁঠু গাড়ী সোমালে নহ'ব, মানুহজন ধুনীয়াকৈ ঘূৰিব পৰা হ'ব লাগিব, অকণমান আহল বহল ঠাই থাকিব লাগিব।
তেতিয়াহে সেই নামঘৰটো চেঞ্চাছ হাউচৰ আওতালৈ আহিব। ঠিক আছে, এইখিনিয়ে কথা। এতিয়া নেক্সট মই ভিডিঅ' এটা বনাম, তাতে আৰু দুটামান মই বেলেগ বেলেগ কণ্ডিশ্যনৰ মানে আপোনালোকৰ ডায়েগ্ৰাম শ্বেয়াৰ কৰিম। আজিৰ ভিডিঅ'টোত বৰ্তমান এইখিনিয়ে আছিলে, আৰু জাষ্ট ডিছকাশ্যনৰ কাৰণে বনাইছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আপোনালোকৰে মাজৰ এজন বুলি, আৰু ভুলটো যদি শুধৰাই দিয়ে মই নিশ্চয় বহুত ভাল পাম, কাৰণ মই এই ভুলটো ভৱিষ্যতে মই আৰু কৰা নাযাব। গতিকে এইখিনিয়ে কথা। আপোনালোকৰ বহুমূলীয়া মন্তব্যবোৰ কমেণ্ট বক্সত পাম বুলি আশা কৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে পুনৰ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ।